নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক স্পন্দন পাঠ্যপুথি চতুৰ্থ শ্ৰেণীৰ বাবে অহা নতুন তাৰ প্ৰথম পাঠটো আজি আলোচনা কৰিম। পাঠ 1টো তোমালোকৰ কাৰণে দিছে, চোৱা গছে যদি খোজকাঢ়ে বুলি এটা কবিতা দিছে আৰু সেই কবিতাটো আজি আমি পঢ়িম। পঢ়ি পেলাই তাৰ ওপৰত থকা প্ৰশ্ন উত্তৰখিনিও কৰিবলৈ চেষ্টা কৰিম। আহাচোন আমি এতিয়া কবিতাটো প্ৰথমতে পঢ়ি লওঁ। গছে যদি খোজকাঢ়ে, কবিতাটো হ'ল গছে যদি খোজকাঢ়ে। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰালৰিয়ে লাগি চাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকক কবিতাটো অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব। ইয়াত কবিয়ে ক'বলৈ বিচাৰিছে যে গছে যদি আমাৰ দৰে কথা ক'ব পাৰে আৰু খোজকাঢ়িব পাৰে বৰ মজা হ'ব, সেই বুলি ক'বলৈ বিচাৰিছে। ইয়াতে গছে খোজকাঢ়ি থকা চিত্ৰও তোমালোকক দি থৈছে, তোমালোকে চোৱাচোন। এতিয়া কৈছে ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। গছে যদি ফল আনি আমাক ঘৰে ঘৰে দিয়েহি, তেনেহ'লে আমি তেওঁলোকক মৰম কৰিম, গছবিলাকক মৰম কৰিম। সেইকাৰণে কৈছে যে আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। ঠাই এৰি, গছজোপাই নিজৰ ঠাই এৰি যদি ৰাস্তাত ঘূৰিবলৈ লয়, চাইকেল ৰিক্সা গাড়ীবোৰৰ বিলাই কি হ'ব। তাত গাড়ীত চাইকেল ৰিক্সা এইবিলাক মানুহে ব্যৱহাৰ নকৰি গছতে যাব পাৰিব বা গছৰ লগতে যাব। তাৰপিছত কৈছে সৰু ডাঙৰ গছ মিলি শাৰী পাতি যায়, দুয়ো কাষৰ লৰালৰিয়ে লাগি চায়। সৰু ডাঙৰ গছবিলাকে যদি শাৰী পাতি আগবাঢ়ি যায়, লৰালৰি বা আমি সকলোবিলাকেইতো ঘূৰি ঘূৰি চাম। সেইকাৰণে কৈছে যে লৰালৰি সকলোৱে লাগি চায়। শেষৰ 4টা বাক্যত কি কৈছে যে কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। তেনেকুৱা হ'লে গছবিলাক আমাৰ ভাল লাগিব বুলি কৈছে কবিয়ে, আৰু গছবিলাক আমাৰ লগৰীয়া হ'ব বুলি কৈছে কবিয়ে। মানে ইয়াৰ পৰা এটা কাল্পনিক কবিতাটোত ক'বলৈ বিচাৰিছে গছে আমাৰ দৰে ভৰি আছে আৰু গছে খোজকাঢ়িব। গছে খোজকাঢ়িলে কেনেধৰণৰ হ'ব সেইটোৱে কল্পনা কৰি কবিয়ে এই কবিতাটো লিখিছে। এতিয়া আমি প্ৰশ্ন উত্তৰলৈ যাওঁ ব'লা। ক্ৰিয়াকলাপৰ পাঠভিত্তিক 1 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা। শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া আৰু অশুদ্ধ উক্তিবোৰৰ কাষত ক্ৰছ চিন বা পূৰণ চিন দিয়া। গছবোৰে যদি খোজকাঢ়ে তেন্তে আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব। সেইটো শুদ্ধ, কাৰণ তেতিয়া আমাৰ ওচৰলৈ আহি ফল মূল দিব। খ কৈছে শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব, সেইটো শুদ্ধ। গ দিছে আমাৰ লগৰীয়া হ'ব নোৱাৰিব। আমাৰ লগৰীয়া হ'ব পাৰিব, এইটো শুদ্ধ, গতিকে ইয়াক কাটি দিছোঁ। ঘত কৈছে লৰালৰিৰ লগত কথা পাতিব পাৰিব। লৰালৰিৰ লগত কথা পাতিব পাৰিব, আকৌ কথা পাতিলে আমাৰ সকলোৰে সৈতে কথা পাতিব পাৰিব, সেইকাৰণে হ'ল শুদ্ধ। ঙ চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। এইটো চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব পাৰিব, কাৰণে সি অশুদ্ধ, কাৰণ চাইকেল ৰিক্সাতকৈ গছজোপাটো এনেও অকণ বেগাই যাব। সেইকাৰণে আমি ইয়াক ভুল চিন দিছোঁ, মানে কটা চিন দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আহা আমি এতিয়া প্ৰশ্ন 2 আলোচনা কৰোঁ। 2 প্ৰশ্নত দিছে তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তৱককেইটা খালী ঠাইত লিখা। এখন ছবি দিছে, এই ছবিখন চাই পেলাই স্তৱকটো আমি লিখিব লাগে। স্তৱকটো আমি লিখিলোঁ, কিন্তু এইটো ছবিখনত চোৱাচোন কি কি আছে। গাড়ী আছে, মানুহ আছে, গছবিলাকে খোজকাঢ়ি আহিছে। ইয়াত এই স্তৱকটো কোনটো আছিলে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। চাইকেল ৰিক্সা গাড়ীবোৰৰ বিলাই কি হ'ব, ৰাস্তালৈ গছবোৰ গুচি আহিছে, অৱস্থা নাইকিয়া হ'ব, সেইটো বুজাইছে। তাৰ পিছৰ ছবিটো চোৱাচোন, ফল মূল গছজোপাই আকৌ বাস্কেটত ভৰাই আনি হাতে হাতে মানুহৰ হাতে হাতে দিছে। তাৰ স্তৱকটো আছিলে যে ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ইয়াৰ পিছৰ প্ৰশ্নটো 3 ভাবা আৰু লিখা। ক খ গ এনেধৰণে 3টা প্ৰশ্ন দিছে। ইয়াৰ উত্তৰসমূহ আমি আলোচনা কৰোঁ আহাচোন। প্ৰশ্ন ক গছে আমাক মৰমতে ফল মূল আনি দিয়ে, আমি গছক মৰমেৰে কি কি দিব পাৰোঁ। উত্তৰ আমি গছক মৰমেৰে নিয়মিতভাৱে পানী আৰু সাৰ দিব পাৰোঁ। গছৰ ডাল বা পাত অনাহকতে কাটি বা ছিঙি অনিষ্ট নকৰাকৈ আমি গছবোৰক সুৰক্ষা প্ৰদান কৰিব পাৰোঁ।
প্ৰশ্ন খ চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলহেঁতেন আৰু গছবোৰে যদি খোজকাঢ়িব পাৰিলেহেঁতেন তেতিয়া আমাৰ কি কি সুবিধা আৰু অসুবিধা হ'লহেঁতেন উত্তৰ সুবিধা হ'ল যে যাতায়াতৰ বাবে কোনো বাহনৰ প্ৰয়োজন নহ'লহেঁতেন গছৰ ওপৰত উঠি আমি এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰিলোহেঁতেন লগতে গাড়ীৰ ধোঁৱা নোহোৱাৰ বাবে বায়ু প্ৰদূষণ হ্ৰাস পালেহেঁতেন অসুবিধাসমূহ হ'ল এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবলৈ বহুত সময় লাগিলহেঁতেন খোজকাঢ়ি ফুৰা গছবোৰৰ লগত খুন্দা খাই মানুহৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকিলহেঁতেন প্ৰশ্ন গ কি গছক তোমাৰ লগৰীয়া কৰিবা আৰু কিয় কৰিবা উত্তৰ মই আম কঁঠাল বকুল আৰু নিম গছক লগৰীয়া কৰিব বিচাৰিম কাৰণ এই গছবোৰে আমাক সোৱাদযুক্ত ফল আৰু শীতল ছাঁ দিয়ে লগতে বকুলৰ সুগন্ধি ফুল আৰু নিম গছৰ ঔষধি গুণে আমাক বহুত উপকাৰ কৰে প্ৰশ্ন 4 তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য লিখা মজা গৰম দিনত আইচক্ৰীম খাই বৰ মজা লাগে মৰম চেনেহ ডাঙৰে সৰুক মৰম চেনেহ কৰে বান্ধি খেতিয়কজনে গৰুটো গোহালিত বান্ধি থৈছে লাগি ৰমেনে ৰামধেনুখন লাগি চাইছিল প্ৰশ্ন 5ত কৈছে তলত দিয়া ছবি দুখন চাই কাষৰ স্তৱক দুটা সম্পূৰ্ণ কৰা আধাখনীয়া স্তৱকটোৰ প্ৰথম কোণত দিছে হাবি এৰি বাঘ যদি বজাৰলৈ যায় ছবিখনৰ পৰা আমি স্তৱকটো পূৰ কৰিবলৈ চাইছোঁ বজাৰৰ পৰা পাচলি আনে মোনা ভৰাই তাৰপিছত বান্দৰে ভাত বনাই থকা দেখুৱাই কৈছে বান্দৰবোৰে ভাত ৰান্ধি উদৰ পূৰাই খালে তাকেই দেখি মইনাহঁতে বৰ ৰং পালে ইয়াৰ পিছৰ প্ৰশ্ন 6 ক তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা ধাৰণা চিত্ৰখনৰ মাজত দিয়া আছে গছৰ পৰা আমি কি পাওঁ ইয়াতে ওপৰত কাগজ তলত বনৌষধ লিখি থৈছে আৰু বাকীখিনি আমি পূৰ কৰিব পাৰোঁ মানে আমি গছৰ পৰা কি পাওঁ লিখিব লাগে ফুল পাওঁ পাত আকৌ এৰী মুগাৰ পাতৰ কথা ইয়াত কোৱা হৈছে নিৰ্মল বায়ু পাওঁ ফল পাওঁ ছাঁ পাওঁ কাঠ পাওঁ ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি প্ৰথম অংশত লৈ আহিলোঁ পিছৰ অংশ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা ধন্যবাদ